ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত লিনিয়াৰ ইনইকুৱেলিটি চেপ্টাৰটোৰ এক্সাৰচাইজ 6.1 কৰিছিলোঁ য'ত আমি ওৱান ভেৰিয়েবলৰ লিনিয়াৰ ইনইকুৱেলিটি সলভ কৰাৰ আমি পদ্ধতিটো শিকিছিলোঁ এতিয়া ইয়াৰ পিছতে টেক্সট বুকখনত যিটো টপিক দিছে হেয়া হৈছে গ্ৰাফিকেল সলিউশন অফ লিনিয়াৰ ইনইকুৱেলিটিজ ইন টু ভেৰিয়েবল এতিয়া আমি দুটা ভেৰিয়েবলৰ লিনিয়াৰ ইনইকুৱেলিটি সলভ কৰাৰ পদ্ধতিটো আমি শিকিম ইয়াত টু ভেৰিয়েবল লিনিয়াৰ ইনইকুৱেলিটি সলভ কৰিবলৈ আমি গ্ৰাফৰ আমি সহায় লওঁ অৰ্থাৎ আমি গ্ৰাফিকেল মেথডৰ দ্বাৰা আমি টু ভেৰিয়েবলৰ লিনিয়াৰ ইনইকুৱেলিটি আমি সলভ কৰিম এতিয়া সেই কথাখিনি পঢ়াৰ আগতে এটা কথা তোমালোকে মন কৰা টেক্সট বুকৰ এই ডায়াগ্ৰাম দুটা তোমালোকে লক্ষ্য কৰা ইয়াত আমাৰ এই লাইনডাল ধৰা হ'ল তোমালোকে লিনিয়াৰ ইকুৱেশ্যন এটাৰ গ্ৰাফটো ড্ৰ কৰি এনে ধৰণে পালা ষ্ট্ৰেট লাইনডাল এতিয়া এই ষ্ট্ৰেট লাইনডালে XY প্লেনখনক আমাক দুটা ভাগত ভাগ কৰিছে এই ভাগখিনি অৰ্থাৎ লাইনডালৰ লেফ্ট সাইডে যিখিনি আছে সেইখিনিৰ নাম দিছে লেফ্ট হাফ প্লেন 1 আৰু লাইনডালৰ ৰাইট সাইডৰ যিখিনি অংশ পোৰ্শন ৰাইট হাফ প্লেন 2 বুলি কৈছে ঠিক তেনেকৈয়ে কোনো এটা কেছত যদি আমাৰ লাইনডালৰ ইকুৱেশ্যনটো যদি আমি এনেকুৱা ধৰণৰ হয় গ্ৰাফ পেপাৰখনত তেনে ক্ষেত্ৰত আমি দুটা পোৰ্শন পাইছিলোঁ এয়া হৈছে আমাৰ আপাৰ হাফ প্লেন অৰ্থাৎ লাইনডালৰ ওপৰৰ পোৰ্শনখিনি আমি আপাৰ হাফ প্লেন 2 বুলি কৈছে আৰু এইখিনি তলৰ বিলো পোৰ্শনখিনি লোৱাৰ হাফ প্লেন 1 বুলি আমাক কৈছে এই কথাখিনি আমি যেতিয়া আমি এক্সাম্পল কৰিম তাত আমাৰ ব্যৱহাৰ হ'ব অৰ্থাৎ আমি এটা কথাই গম পাইছোঁ যে টু ভেৰিয়েবলৰ লিনিয়াৰ ইনইকুৱেলিটি আমি গ্ৰাফিকেল সলিউশনৰ দ্বাৰা আমি সলভ কৰিব পাৰিম সো মই ইয়াৰে 6.2 এক্সাৰসাইজটোৰ মই দুটা কৰি দেখাইছোঁ কুৱেশ্যন নাম্বাৰ 4 টো লক্ষ্য কৰা ইয়াত ইনইকুৱেলিটি দিছে y + 8 গ্ৰেটাৰ দেন ইকুৱেল 2x এতিয়া আমি এই ইনইকুৱেলিটি আমি গ্ৰাফ ড্ৰ কৰিব লাগে তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব প্ৰথমতে আমি গিভেন লিনিয়াৰ ইনইকুৱেলিটিটো এজ আমি ইকুৱেশ্যন অৰ্থাৎ সমীকৰণ হিচাপে আমি লিখি ল'ম অৰ্থাৎ সমীকৰণ হিচাপে লিখিলে হ'ব y + 8 ইকুৱেল 2x এতিয়া এইটো আমাৰ লিনিয়াৰ ইকুৱেশ্যন ৰৈখিক সমীকৰণ যিটো তোমালোকে ক্লাছ 10ত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আমি পাইছিলোঁ য'ত আমি গ্ৰাফ ড্ৰ কৰিবলৈ আমি শিকিছিলোঁ ইয়াতো আমাৰ একেই হ'ব এইটো যিহেতু আমাৰ এটা লিনিয়াৰ ইকুৱেশ্যন ৰৈখিক সমীকৰণ গতিকে এই ইকুৱেশ্যনটোৰ আমি গ্ৰাফ ড্ৰ কৰিবৰ কাৰণে প্ৰথমতে আমাক টেবুলখন লাগে অৰ্থাৎ XY আমাৰ ভেলুখিনি লাগে এইখিনি পালেহে আমি গ্ৰাফটোত আমি প্লট কৰিব পাৰিম পইণ্টবিলাক সো এইটো তোমালোকে জানা কেনেকৈ আমি XY ভেলুবিলাক উলিয়াম এইটো মই প্ৰথমতে Xৰ ভেলু 0 ললত Y ভেলু আমি -8 পাইছোঁ এই সমীকৰণটোৰ পৰা আকৌ Xৰ ভেলু যদি মই 4 লওঁ তেতিয়া Y ভেলু আমি পাইছোঁ 0 তেনেদৰে মই আৰু এটা পইণ্ট লৈছোঁ 5,2 এনেধৰণে তোমালোকে এটলিষ্ট 3টা পইণ্ট তোমালোকে উলিয়াই ল'বা তেতিয়া গ্ৰাফটো বেছি ক্লিয়াৰ হ'ব এতিয়া আমি এই পইণ্টকেইটা XY অক্ষত যদি আমি এক্সিছত যদি আমি পুট কৰোঁ এইটো পইণ্ট 4,0 আৰু লাষ্টৰ পইণ্টটো আমি পাইছিলোঁ 5,2 এতিয়া তিনিটা পইণ্ট জইন কৰিলত আমি এইটো ইকুৱেশ্যন লাইনডালৰ আমি পালোঁ ইকুৱেশ্যনটোৰ যিটো সমীকৰণ আছিলে আমাৰ সেই সমীকৰণটো আমাৰ এয়া গ্ৰাফডাল এডাল ষ্ট্ৰেট লাইন হৈছে এতিয়া ইয়াৰ পাছতে আমাৰ অৰ্থাৎ আমি যেতিয়া লিনিয়াৰ ইনইকুৱেলিটি এজ সমীকৰণ হিচাপে লৈ গ্ৰাফটো ড্ৰ কৰাৰ পাছতে আমাৰ নেক্সট কামটো হ'ব এই ইকুৱেশ্যনটোৰ সলিউশনখিনি আমি নিৰ্ণয় কৰা অৰ্থাৎ এতিয়া তোমালোকে মন কৰিছা যে এই লাইনডালৰ ড্ৰ কৰিলত আমি দুটা ভাগ পাইছোঁ এইখিনি আমাৰ লাইনডালৰ তলৰ পোৰ্শনখিনি লোৱাৰ পোৰ্শন আৰু এইখিনি হ'ল আমাৰ আপাৰ পোৰ্শন লাইনডালৰ ওপৰৰ পোৰ্শন এতিয়া আমাৰ এই যিটো লিনিয়াৰ ইনইকুৱেলিটি তাৰ সলিউশনখিনি কোনখিনি হ'ব অৰ্থাৎ এই তলত থকা বিন্দুবিলাকেই ছেটিছফাই কৰিবনে নে লাইনডালৰ ওপৰত থকা বিন্দুবিলাকে আমাৰ লিনিয়াৰ ইনইকুৱেলিটিটো ছেটিছফাই কৰিব সেই কথাটো এতিয়া আমি নিৰ্ণয় কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব যে এটা আমি পইণ্ট লিনিয়াৰ ইনইকুৱেলিটিটো যিটো গিভেন আমাৰ আছে সেইটোত পুট কৰিম আৰু পইণ্টটো হৈছে বিন্দুটো হৈছে 0,0 অৰ্থাৎ এই যিটো আমাৰ অৰিজিনৰ পইণ্টটো গতিকে পুটিং 0,0 ইন গিভেন ইনইকুৱেলিটিটো দিছে y + 8 গ্ৰেটাৰ দেন ইকুৱেল 2x এই ইনইকুৱেলিটিটোত আমি এতিয়া পুট কৰিম 0,0 xৰ ভেলু 0 y ভেলু 0 সো পুট কৰিলত আমি কি দেখা পাম 0 + 8 গ্ৰেটাৰ দেন ইকুৱেল ইয়াতো আমাৰ 0
অৰ্থাৎ আমি কি দেখিলোঁ যে এই গ্ৰেটাৰ দেন ইকুৱেল 0 এতিয়া আমি কি গম পালোঁ যে যেতিয়াই 0,0 অৰ্থাৎ x আৰু y ভেলু যদি আমি ইনইকুৱেলিটিটোত বহোৱাৰ পাছত আমি পালোঁ যে 8 গ্ৰেটাৰ দেন ইকুৱেল 0 যিটো সত্য হৈছে ট্ৰু হৈছে কাৰণ 8 অলৱেজ গ্ৰেটাৰ দেন 0 তাৰ মানে এই 0,0 বিন্দুটোৱে এই ইনইকুৱেলিটিটো আমাৰ ছেটিছফাই কৰিলে তাৰ মানে আমি ট্ৰু পালোঁ এতিয়া মন কৰা এই 0,0 বিন্দুটো আমি কোনখন প্লেনৰ পৰা লৈছিলোঁ কাৰণটো লাইনডালে দুটা ভাগ কৰিছিলে আৰু এই বিন্দুটো হৈছে আমাৰ এই আপাৰ প্লেনখনৰ অৰ্থাৎ এই যিটো লাইন আমাক ভাগ কৰিছিলে লাইনডালে দুটা ভাগ কৰিছিলে নহয় এই লাইনডালৰ ওপৰৰ অংশখিনি এইটো বিন্দু কাৰণ এই 0,0 বিন্দুটো এডোখৰত আছে ইয়াত নাই এতিয়া তোমালোকে চাবা আমি এই কথাটোৰ ওপৰতে নিৰ্ভৰ কৰি আমি এটা লিনিয়াৰ ইনইকুৱেলিটিটোৰ সলিউশনখিনি উলিয়াম যিহেতু এই বিন্দুটোৱে অৰ্থাৎ 0,0 বিন্দুটোৱে লিনিয়াৰ ইনইকুৱেলিটিটো আমাক ছেটিছফাই কৰিলে অৰ্থাৎ আমি ট্ৰু পালোঁ তেনে ক্ষেত্ৰত আমি কি ক'ম যে এই অংশখিনিত অৰ্থাৎ লাইনডালৰ ওপৰৰ পৰ্চনত আমি যিমান বিন্দু পাম গোটেইখিনি সকলো বিন্দুৱে আমাৰ এই লিনিয়াৰ ইনইকুৱেলিটিটো ছেটিছফাই কৰিব তাৰ মানে লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডতকৈ সদায় ডাঙৰ বা সমান হ'ব অৰ্থাৎ আমি সেই কথাখিনিক এতিয়া গ্ৰাফৰ দৰে আমি কেনেকৈ দেখাম যিহেতু এই লাইনডালৰ ওপৰৰ থকা বিন্দুবিলাকে আমাক ছেটিছফাই কৰিব কাৰণ আমি 0,0 বিন্দুটো ইয়াতেই আছে অৰ্থাৎ লাইনডালৰ ওপৰৰ অংশতে আছে গতিকে এই বিন্দুটোৱে যদি এই ইনইকুৱেলিটিটো ছেটিছফাই কৰে তেতিয়াহ'লে এই অংশত থকা সকলো বিন্দুৱে এই ইনইকুৱেলিটিটো ছেটিছফাই কৰিব তাৰ মানে আমি ক'ব পাৰিম যে এইখিনি যিখিনি আমি ছেডেড কৰি দেখাইছোঁ এনেধৰণেৰে লাইন টানি এয়া এনেধৰণেৰে আমি ছেডেড কৰি দেখাইছোঁ তোমালোকে যিকোনো ধৰণেৰে ছেডেড কৰিব পাৰা বৰ বেছি লেতেৰা নকৰিবা ছেডেড কৰিবলৈ যাওঁতে এয়া চোৱা এই ছেডেড কৰা অংশটোৱে কি বুজাইছে যে এই অংশখিনিত আমাৰ যিমান বিন্দু আছে যিমান পইণ্ট আছে সেই সকলোখিনিয়ে এই লিনিয়াৰ ইনইকুৱেলিটিটোৰ সলিউশন হিচাপে পৰিব তাৰ মানে বিন্দুবিলাকে ইনইকুৱেলিটিটো ছেটিছফাই কৰিব চ' ইয়াত আমি লিখিব পাৰিম যে কি লিখিম যিহেতু আমাৰ ট্ৰু হ'ল গতিকে shaded region is above the line আমাৰ এই shaded portionখিনি কি হ'ল লাইনডালৰ ওপৰৰ অংশখিনি হ'ল অৰ্থাৎ ইয়াতে আমাৰ সলিউশনখিনি সোমাই আছে আৰু এইখিনিকে ক'ব সলিউশন ৰিজিয়ন বুলি ক'ব অৰ্থাৎ সমাধান ক্ষেত্ৰ ইয়াতে তাৰমানে আমাৰ গিভেন ইনইকুৱেলিটিটোৰ সলিউশনখিনি সোমাই আছে shaded region is above the line therefore আমি লিখিব পাৰোঁ যে shaded region is the solution region of given inequality including the point on line এতিয়া এই কথাটো মন কৰিবা যে ইয়াত কৈছোঁ যে মই সলিউশন এই ছেডেড পৰ্চনখিনিয়ে ইনইকুৱেলিটিটোৰ সলিউশন হ'ব লগতে আকৌ কি হ'ব লাইনডালৰ ওপৰত থকা সকলো বিন্দু এজ এ সলিউশন হিচাপে পৰিব তাৰ মানে এই লাইনডালৰ বাহিৰত থকা এই অংশখিনিত থকা বিন্দুবিলাক সলিউশনবিলাকটো আমাৰ ইনইকুৱেলিটিটোৰ এজ এ সমাধান সলিউশন হিচাপেতো আমি ল'মেই লগতে এই লাইনডালৰ ওপৰত যিখিনি বিন্দু আছে সেই সকলো বিন্দু সলিউশন হিচাপে আমি ল'ম সেইকাৰণে আমি লিখিছোঁ ইনক্লুডিং দ্য পইণ্ট অন লাইন লাইনডালৰ ওপৰত থকাখিনিও সলিউশন হিচাপে পৰিব লাইনডালৰ বাহিৰত থকাখিনিতো হ'বই বাহিৰত মানে এই অংশখিনিৰ ওপৰ পৰ্চনখিনিত থকাখিনিতো হ'বই লগতে লাইনডালৰ ওপৰত থকাখিনি হ'ব তাৰ পাছত আৰু এটা উদাহৰণ তোমালোকে মন কৰা কুৱেশ্যন নম্বৰ 2x minus 3y greater than 6 greater than only 6 দিছে
ইয়াত এটা কথা মন কৰিবা আমি যেটো আগত পাইছিলো এটো হৈছে আমাৰ স্লেক ইনইকুৱেলিটিটো গ্ৰেটাৰ দেন বা ইকুৱেল চিনো যদি থাকে বা লেছ দেন ইকুৱেল চিনো যদি থাকে হেয়া আমি পাইছিলো আৰম্ভণিতে স্লেক ইনইকুৱেলিটি আৰু অকল যদি গ্ৰেটাৰ দেন বা লেছ দেন যদি থাকে হেয়া হৈছে আমাৰ ষ্ট্ৰিক্ট ইনইকুৱেলিটি এতিয়া আমি এটো কৰিবলৈ আমি এজ এ ইকুৱেশ্যন হিচাপে লিখি ললো লিখি আমি টেবুলখন বনাই ললো এই গুটেইখিনি বিন্দুৱে আমাৰ এই সমীকৰণটো স্যাটিসফাই কৰিব তাৰ পাছত আমাৰ নেক্সট কামটো হ'ল গ্ৰাফটো ড্ৰ কৰা পইণ্টখিনি আমি প্লট কৰিলো ফাৰ্স্ট পইণ্টটো আছিল 0, -2 নেক্সট আছিল 3, 0 আৰু শেষত আছিল -3, -4 এ আমি তিনিটা পইণ্ট জয়েন কৰি আমি লাইনডাল আমি পালো 2x - 3y = 6 এতিয়া নেক্সট কাম হ'ব আমাৰ এই লাইনডালৰ অৰ্থাৎ গিভেন ইনইকুৱেলিটিৰ সলিউশনখিনি কোনখিনি হ'ব এই লাইনডালৰ ওপৰত থকা বিন্দুখিনি হ'ব নে লাইনডালৰ তলত থকা বিন্দুখিনি হ'ব গতিকে তাৰ কাৰণে আমি কি কৰিছিলো যে পইণ্ট এটা আমি প্লট কৰিছিলো গিভেন ইনইকুৱেলিটি পইণ্টটো হৈছে 0, 0 গিভেন ইনইকুৱেলিটি অৰ্থাৎ 2x - 3y > 6 তাৰ মানে আমি চাইছিলো যে এই বিন্দুটোৱে ইনইকুৱেলিটিটো স্যাটিসফাই কৰিব নে নকৰে সো আমি পুট কৰিল 2 * 0 - 3 * 0 > 6 সো আমি কি পালো 0 > 6 যেটো আমি ফলস পালো তাৰ মানে আমি ক'ব পাৰিম যে এই 0, 0 বিন্দুটো আমাৰ এই ইনইকুৱেলিটিটোৰ সলিউশন নহয় কাৰণ সিদ্ধ নকৰিলে এটো আমাৰ ফলস পালো এতিয়া আমি সোৱা মন কৰিবা এতিয়া 0, 0 বিন্দুটো আমি কৰ পৰা লৈছিলো বিন্দুটো ক'ত আছে লাইনডালৰ ওপৰৰ পোৰশনখিনিত আপাৰ হাফ প্লেনত আছে যেহেতু এই আপাৰ হাফ প্লেনৰ 0, 0 বিন্দুটোৱে ইনইকুৱেলিটিটো স্যাটিসফাই নকৰিলে তেনে ক্ষেত্ৰত ইয়াৰ এই বিন্দুটোৰ বাহিৰে যিমান বিন্দু আছে এই কোনো এটা বিন্দুৱে এই ইনইকুৱেলিটিটো স্যাটিসফাই নকৰিব তাৰ মানে আমাৰ সলিউশনখিনি কোনখিনিত থাকিব এই লাইনডালৰ তলৰ পোৰশনখিনি এই লাইনডালৰ তলৰ পোৰশনখিনিৰ বিন্দুবিলাকেহে এই ইনইকুৱেলিটিটো স্যাটিসফাই কৰিব কাৰণ এটোটো এটা বিন্দু আমি লৈ চেক কৰিছিলো এই 0, 0 হেতুৱে স্যাটিসফাই নকৰিলে তেতিয়া হলে কোনখিনি স্যাটিসফাই কৰিব লাইনডালৰ এই তলৰ পোৰশনখিনি লোৱাৰ হাফ প্লেনৰ পইণ্টবিলাকেহে ইনইকুৱেলিটিটো স্যাটিসফাই কৰিব তাৰ মানে ইনইকুৱেলিটিটোৰ সলিউশন ৰিজনখিনি সমাধান ক্ষেত্ৰখিনি এইখিনি সো আমি লিখিব পাৰো ইয়াত আমাৰ shaded region below the line so our solution region khini hobo shaded region is the solution region of given ইনইকুৱেলিটি এতিয়া এটা মন কৰিবা এই লাইনডালৰ তলত থকাখিনিটো তলত থকা পইণ্টবিলাকটো সলিউশন হিচাপে লমেই লগতে এই লাইনডালৰ ওপৰত থকাখিনি আমি এটা সলিউশন হিচাপে আমি ল'ব পাৰিম নে নোৱাৰিম বিন্দুবিলাক মন কৰিবা ইয়াত মই এতিয়া আগৰ গ্ৰাফটো তোমালোকে দেখিছিলা মই গ্ৰাফডাল ডাৰ্ক লাইন দি মই ড্ৰ কৰিছিলো কিন্তু এই উদাহৰণটোত মই কি কৰিছো ডটেড লাইন ইউজ কৰিছিলো আসলতে ডটেড লাইন আমি কেতিয়া ড্ৰ কৰিম যেতিয়া আমাৰ ষ্ট্ৰিক্ট ইনইকুৱেলিটি থাকিব অৰ্থাৎ গ্ৰেটাৰ দেন বা লেছ দেন যদি থাকে আৰু ইকুৱেল চিনো গ্ৰেটাৰ দেন ইকুৱেল বা লেছ দেন ইকুৱেল যদি থাকে তেনে ক্ষেত্ৰত আমি ডাৰ্ক লাইন ল'ম সো এতিয়া ডটেড লাইন ড্ৰ কৰাৰ অৰ্থটো হৈছে যে এই লাইনডালৰ ওপৰত থকা বিন্দুবিলাক পইণ্টবিলাক আমাৰ সলিউশন নহয় ইনইকুৱেলিটিটো এইখিনি এই তলত থকা পইণ্টবিলাকহে আমি সলিউশন হিচাপে কনসিডাৰ কৰিম সো আমি এতিয়া সেই কথাটো আমি উল্লেখ কৰিম যে shaded region is the solution region of given inequality excluding মানে আমি নাই লোৱা excluding all point on line আগত আমি ইনক্লুডিং লিখিছিলো তাৰ মানে লাইনৰ ওপৰত থকা বিন্দুবিলাকো আমি সলিউশন হিচাপে পাম কিন্তু ইয়াত নহব সো ইয়াত মন কৰিবা ইয়াত আমি গ্ৰাফটো ড্ৰ কৰোতে তোমালোকে সদায় সাৱধান হবা স্লেক ইনইকুৱেলিটি দিলে ডাৰ্ক লাইন ড্ৰ কৰিবা আৰু ষ্ট্ৰিক্ট ইনইকুৱেলিটি দিলে ডটেড লাইন আৰু ডটেড লাইনৰ মিনিংটো হৈছে লাইনডালৰ ওপৰৰ পইণ্টবিলাক আমি সলিউশন হিচাপে গ্ৰহণ নকৰোঁ এনে ধৰণে আমি টু ভেৰিয়েবলৰ লিনিয়াৰ ইনইকুৱেলিটি আমি সলভ কৰিলো এতিয়া এক্সাৰসাইজ 6.3 টো আছে লিনিয়াৰ ইনইকুৱেলিটিৰ টু ভেৰিয়েবলৰ
কিন্তু ইয়াত তোমালোকৰ কি হৈছে যে সিস্টেম অফ লিনিয়াৰ ইনইকুৱেলিটি দিছে তাৰ মানে আমি এটাতকৈ অধিক পাম লিনিয়াৰ ইনইকুৱেলিটি এতিয়া যিকেইটা আমি কৰিলোঁ সেইটো অকল এটাই আমি পাইছিলোঁ লিনিয়াৰ ইনইকুৱেলিটি দুটা ভেৰিয়েবলযুক্ত কিন্তু ইয়াত আমি more than 1 হ'ব এটাতকৈ অধিক আমি ইনইকুৱেলিটি আমি সলভ কৰি দেখাব লাগিব সো সেইখিনি আছে এক্সাৰসাইজ 6.3 তাৰ পৰা মই 11 নম্বৰ কোৱেশ্চনটো লৈছোঁ এইকেইটা আমাৰ ইনইকুৱেলিটি দিছে তিনিটা আছে ইনইকুৱেলিটি আৰু গোটেইকেইটাই টু ভেৰিয়েবলৰ সো মই তিনিওটাৰ কাৰণে মই টেবুল বনাই ল'লোঁ টেবুলখনৰ ওপৰত তিনিওটা ইনইকুৱেলিটিৰ এজ এ ইকুৱেশ্যন মই লিখি দেখাইছিলোঁ এতিয়া চোৱা তোমালোকে গ্ৰাফটো তোমালোকে ড্ৰ কৰিব পাৰিবা প্ৰতিটো লাইনৰ পইণ্টবিলাক প্লট কৰি তোমালোকে গ্ৰাফ ড্ৰ কৰিবা এনেধৰণে হৈছে এডাল আমাৰ প্ৰথম লাইন 2x + y = 4 তাৰ পাছত আহিলে এই লাইনডাল আমাৰ সেকেন্ড লাইন x + y = 3 নেক্সট এডাল হ'ল আমাৰ থাৰ্ড লাইন 2x - 3y = 6 এই আমি কৰিলোঁ তাৰ পাছত আমি কৰিব লাগে সলিউশনখিনি সলিউশন ৰিজন নিৰ্ণয় কৰিবৰ কাৰণে এতিয়া তিনিটা কেছ আছিলে নহয় তিনিটা ইনইকুৱেলিটি আমি তিনিওটা ক্ষেত্ৰত আমি 0,0 পুট কৰিম সো ফাৰ্ষ্ট ইনইকুৱেলিটিত পুট কৰিলোঁ 0,0 কি দেখিলোঁ আমি 0 > 4 ফলছ হ'ল তাৰ মানে লাইনডাল মন কৰিবা তোমালোকে প্ৰথম লাইনডাল এডাল আছিলে এডাল এতিয়া ইয়াৰ লাইন সলিউশন এইখিনি এটা ভাগ আৰু এইখিনি এটা ভাগ এতিয়া 0,0টো আছিলে আমাৰ এইফালৰ এই লেফট সাইডৰ অংশখিনি এটা বিন্দু এতিয়া সেই বিন্দুটোৱেটো আমাক ফলছ কৰিলে তাৰমানে স্যাটিসফাই নকৰিলে তাৰ মানে আমি এই লাইনডালৰ সলিউশনখিনি আমাৰ এইখিনি পজিশন হ'ব ৰাইট সাইডত থকা বিন্দুবিলাকহে আমি সলিউশন হিচাপে পাম তাৰ পাছত সেকেন্ডটোত বহালো 0,0 বহাই আমি কি দেখা পালো ট্ৰু হ'ল 0 <= 3 তাৰ মানে আমাক স্যাটিসফাই কৰিলে এতিয়া আমি চাওঁ x + y = 3 এডাল লাইনডাল এতিয়া 0,0 লেফট সাইডৰ অংশখিনি এটা বিন্দু আৰু এই বিন্দুটোৱে আমাৰ স্যাটিসফাই কৰিলে গতিকে এই লেফট সাইডৰ অংশখিনিতে আমাৰ সলিউশন হিচাপ এয়া মই এড দেখাই দিয়া হৈছে লেফট সাইডৰ এইখিনিয়ে হ'ল আমাৰ এই সেকেন্ড ইনইকুৱেলিটিটোৰ সলিউশন তাৰ পাছত আহিলে থাৰ্ডডালত আমি 0,0 বহালো ইয়াতো আমি কি দেখা পালো ট্ৰু পালো সো আমি গ্ৰাফত যদি চাওঁ থাৰ্ড লাইনডাল আছিলে এইডাল এতিয়া 0,0 এইখিনি আপাৰ পোৰ্শনৰ পৰা পাইছিলোঁ আপাৰ পোৰ্শনত 0,0 বিন্দুটো আছে আৰু এই বিন্দুটোৱে আমাক ট্ৰু কৰিলে গতিকে এই লাইনডালৰ অৰ্থাৎ এই ইনইকুৱেলিটিটোৰ সলিউশনখিনি আমাৰ এবভ দা লাইন হ'ব ও লাইনডালৰ ওপৰৰ অংশখিনি এতিয়া আমি চোৱা তিনিওটা লাইনৰে কমন পোৰ্শনখিনি কমন শেডেডখিনি আমাৰ এই অংশখিনিত লগ লাগিছে তিনিওডালৰে গৈ এইখিনিতে আমাৰ লগ লাগিছে গতিকে ইয়াতে আমাৰ এই যেটো ট্ৰায়াঙ্গল ফৰ্ম হৈছে এই ট্ৰায়াঙ্গলটোতে আমাৰ এই তিনিওটা ইনইকুৱেলিটিটোৰ সলিউশনখিনি সোমাই আছে তাৰ মানে আমি এই অংশখিনিৰ পৰা আমি যি বিন্দুৱে নলওঁ কিয় গোটেইখিনি বিন্দুৱে আমাৰ এই তিনিওটা ইনইকুৱেলিটি স্যাটিসফাই কৰিব আৰু ইয়াত দেখা পাইছা তোমালোকে গ্ৰাফটোত তিনিওটা ইনইকুৱেলিটি যেহেতু আমাৰ স্লেক ইনইকুৱেলিটি সেই কাৰণে আমি ডাৰ্ক লাইন ইউজ কৰিছোঁ তাৰ মানে এইখিনিটো ইয়াত থকা বিন্দুবিলাকটো সলিউশন হিচাপে আমি লবেই লগতে এই লাইনডালৰ ওপৰত থকা বিন্দুবিলাকো এজ এ সলিউশন হিচাপে আমাৰ পৰিব সো একেবাৰে শেষত আমি লিখি দিছোঁ যে কমন শেডেড ৰিজিয়ন ইজ দা সলিউশন অফ গিভেন ইনইকুৱেলিটিজ কমন মানে এই তিনিওটা ইনইকুৱেলিটি তিনিটা বা তাতকৈ যদি অধিক থাকে গোটেইখিনিৰ সলিউশনখিনি যোনডোখৰত পৰেহি সেইখিনিয়ে আমাৰ গিভেন ইনইকুৱেলিটিখিনিৰ শেডেড ৰিজিয়ন সলিউশন ৰিজিয়ন হ'ব এনেধৰণেৰে আমি এই গ্ৰাফিকেল সলিউশন প্ৰচেছটো আমি কৰিব পাৰোঁ এতিয়া কথা হ'ল তোমালোকৰ আসাম বোৰ্ডৰ আমাৰ এই চেপ্টাৰটোৰ পৰা এই এক্সাৰসাইজ 6.2 আৰু এক্সাৰসাইজ 6.3 আমাৰ ডিলিট কৰিছে এইখিনি আমাৰ পৰীক্ষাত নাহে ইয়াৰ পৰা প্ৰশ্ন তাৰ মানে অকল আমি এই যিখিনি আমি এটা ভেৰিয়েবলৰ সলিউশনখিনি পাইছিলোঁ প্ৰচেছ ইয়াৰ পৰাই আমাৰ আহিব এই গ্ৰাফিকেল সলিউশনটো আমাৰ নাহে কিন্তু তথাপিও আমি এটো শিকিব লাগিব কাৰণ এই সলিউশন প্ৰচেছটো আমি ক্লাছ 12 হল এটা চেপ্টাৰত আমাৰ বহুলভাৱে বিশদভাৱে আমাৰ ব্যৱহাৰ হ'ব সেই কাৰণেও মই এই টপিকটো তোমালোকক বুজাই দিলোঁ আশা ৰাখিছোঁ তোমালোকে এই লিনিয়াৰ ইনইকুৱেলিটি চেপ্টাৰটোৰ কোৱেশ্চনখিনি ভাল ধৰণে বুজি পাইছা বুলি
আৰু ইয়াৰ জৰিয়তে মই এই চেপ্টাৰটোৰ ক্লাছখিনি সামৰণি মাৰিছোঁ। ইয়াৰ পিছত মই এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম।